মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আমি আজি নৱম মানৰ বাকী থকা প্ৰশ্নকেইটা আলোচনা কৰিব ওলাইছো। প্ৰাকৃতিক ভূগোল, বতৰ আৰু জলবায়ু 6 নম্বৰৰ প্ৰশ্ন, বতাহ কিয় বলে? বিভিন্ন স্থানত বায়ুৰ চাপৰ তাৰতম্যৰ বাবে বতাহৰ সৃষ্টি হয়। পানী যেনেকৈ ওখ ঠাইৰ পৰা দ ঠাইলৈ বৈ যায়, ঠিক তেনেদৰে বায়ুৱেও উচ্চ চাপ অঞ্চলৰ পৰা নিম্ন চাপৰ অঞ্চললৈ গতি কৰে, ফলত বতাহ বলে। পৃথিৱীৰ আহ্নিক গতিৰ বাবে বায়ু প্ৰবাহ ঘটে। 7 নম্বৰ প্ৰশ্ন, অধক্ষেপ বুলিলে কি বুজা? বিভিন্ন প্ৰকাৰৰ অধক্ষেপৰ নাম লিখা। উত্তৰ, বায়ুত থকা জলীয় বাষ্প যেতিয়া ঘনীভৱন প্ৰক্ৰিয়াৰে ঘনীভূত হয়, তেতিয়া জলকণাবিলাকৰ আকাৰ বৃদ্ধি হয়। ফলত জলকণাবোৰ মাধ্যাকৰ্ষণ বলৰ প্ৰভাৱত বায়ুমণ্ডলৰ বায়ুস্তৰৰ মাজেদি ভূপৃষ্ঠলৈ নামি আহে। তেতিয়া ইয়াকে অধক্ষেপ বুলি কোৱা হয়। বিভিন্ন প্ৰকাৰৰ অধক্ষেপ হ'ল নিয়ৰ, হিম, ঘন কুঁৱলী, পাতল কুঁৱলী, তুষাৰ কণা বৃষ্টি, তুষাৰপাত, বৰষুণ, কিনকিনীয়া বৰষুণ ইত্যাদি। 8 নম্বৰ প্ৰশ্ন, বতৰ আৰু জলবায়ু নিৰ্ধাৰণ কৰা কাৰণসমূহ উল্লেখ কৰা। অক্ষাংশ, উচ্চতা, সমুদ্ৰৰ সান্নিধ্য, সমুদ্ৰ সোঁত, পৰ্বত পাহাৰৰ অৱস্থান, বায়ু প্ৰবাহ, ভূমিৰ প্ৰকৃতি, ভূমিৰ ঢাল আৰু উদ্ভিদ। 9 নম্বৰ প্ৰশ্ন, বতৰ আৰু জলবায়ু কাৰকসমূহৰ বিষয়ে উদাহৰণসহ বহলাই লিখা। উত্তৰ, বতৰ আৰু জলবায়ু কাৰকসমূহ হ'ল অক্ষাংশ, উচ্চতা, সমুদ্ৰৰ সান্নিধ্য, সমুদ্ৰ সোঁত, পৰ্বত পাহাৰৰ অৱস্থান, বায়ু প্ৰবাহ, ভূমিৰ প্ৰকৃতি, ভূমিৰ ঢাল আৰু পাহাৰৰ অৱস্থান। বায়ু প্ৰবাহ, ভূমিৰ প্ৰকৃতি, ভূমিৰ ঢাল আৰু উদ্ভিদ। অক্ষাংশ, জলবায়ু নিৰ্ধাৰণৰ অন্যতম প্ৰধান কাৰণ হৈছে অক্ষাংশ। ভিন ভিন অক্ষাংশত সূৰ্যৰ কিৰণ পোন বা হেলনীয়াকৈ পৰে আৰু তাৰ ফলত দিন-ৰাতি হ্ৰাস বৃদ্ধি হয়। সূৰ্যৰ ৰশ্মি পোন বা লম্বভাৱে পৰিলে উত্তাপৰ তীব্ৰতা বাঢ়ে। উচ্চতা, ভূপৃষ্ঠৰ উচ্চতাৰ পাৰ্থক্যৰ বাবে উত্তাপৰো পাৰ্থক্য হয়। সাধাৰণতে গড় হিচাপে প্ৰতি 1 কিলোমিটাৰ উচ্চতা বৃদ্ধিত প্ৰায় 6.5 ডিগ্ৰী চেণ্টিগ্ৰেড উত্তাপ কমি যায়। এই কাৰণতে একে অক্ষাংশত অৱস্থিত হ'লেও অধিক উচ্চতাত অৱস্থিত ঠাইত জলবায়ু শীতল হয়। বিষুৱ অঞ্চলত অৱস্থিত হ'লেও উচ্চ পাৰ্বত্য অঞ্চলত শীতল জলবায়ু বিৰাজ কৰে আৰু পৰ্বতৰ শিখৰত অতি শীতল হৈ বৰফ জমা হয়। সমুদ্ৰৰ সান্নিধ্য, গ্ৰীষ্মকালত স্থলভাগৰ উত্তাপ জলভাগৰ উত্তাপতকৈ বেছি থাকে আৰু শীতকালত স্থলভাগ যেতিয়া ঠাণ্ডা হয়, তেতিয়া জলভাগ আপেক্ষিকভাৱে গৰম হৈ থাকে। গ্ৰীষ্মকালত স্থলভাগৰ বায়ু গৰম হ'লে সমুদ্ৰৰ পৰা প্ৰবাহিত হোৱা শীতল বায়ুৱে গা শীত কৰে। আনহাতে শীতকালত স্থলভাগত বায়ু শীতল হ'লে জলভাগৰ পৰা অহা আপেক্ষিকভাৱে গৰম বায়ুৱে স্থলভাগৰ উষ্ণতা বৃদ্ধি হোৱাত সহায় কৰে। এইদৰে সমুদ্ৰৰ কাষত অৱস্থিত ঠাইসমূহত বেছি গৰম অথবা বেছি ঠাণ্ডা অনুভূত নহয় আৰু ফলত ইয়াত জাৰ-জহৰ তাৰতম্য কম হয়। সমুদ্ৰ সোঁত, সমুদ্ৰৰ সোঁতৰ প্ৰভাৱৰ দ্বাৰা এখন ঠাইৰ জলবায়ু নিয়ন্ত্ৰিত হয়। কিছুমান সমুদ্ৰ সোঁত গৰম আৰু কিছুমান চেঁচা হয়। উপকূলৰ যিবোৰ ঠাইৰ কাষেদি গৰম সামুদ্ৰিক সোঁত বৈ যায়, সেই ঠাইবিলাকত বায়ুৰ উত্তাপ বৃদ্ধি হয়। ইয়াৰ বিপৰীতে উপকূলৰ যিবোৰ ঠাইৰ কাষেদি চেঁচা সামুদ্ৰিক সোঁত প্ৰবাহিত হয়, সেইবোৰ ঠাইৰ বায়ু ঠাণ্ডা হৈ পৰে। পৰ্বত পাহাৰৰ অৱস্থান, পৰ্বত পাহাৰৰ অৱস্থানেও কোনো ঠাইত জলবায়ুৰ প্ৰভাৱ বিস্তাৰ কৰে। পাহাৰ পৰ্বতৰ অৱস্থানৰ বাবে বায়ু চলাচল বাধাগ্ৰস্ত হয়। জলীয় বাষ্প কঢ়িয়াই অনা কোনো বায়ুৰাশি যদি পৰ্বতৰ ঢালত ঠেকা খাই ঊৰ্ধ্বগামী হয়, তেতিয়া পৰ্বতৰ প্ৰতিবাদ ঢালত প্ৰচুৰ বৰষুণ হয়। বায়ু প্ৰবাহ, বতৰ আৰু জলবায়ুৰ কাৰক হিচাপে ভূমিৰ ঢালৰ গুৰুত্ব মন কৰিবলগীয়া। কোনো ভূমিভাগ সূৰ্যৰ কিৰণত মুখে এঢলীয়া হ'লে তাত সূৰ্যৰ কিৰণ লম্বভাৱে পৰে আৰু ফলত উত্তাপ বেছি হয়। ভূমিৰ প্ৰকৃতি, গঠন অনুসৰি ভূমিৰ প্ৰকৃতি বেলেগ বেলেগ হোৱা দেখা যায়, যেনে বালিময়, শিলাময়, পলসুৱা ইত্যাদি। শিলাময় আৰু বালিময় মাটিত সূৰ্যৰ তাপত সোনকালে গৰম হয় আৰু পিছত তাপ বিকিৰণ কৰি সোনকালে চেঁচাও হয়। ভূমিৰ ঢাল, বতৰ আৰু জলবায়ুৰ কাৰক হিচাপে ভূমিৰ ঢালৰ গুৰুত্ব মন কৰিবলগীয়া। কোনো ভূমিভাগ সূৰ্যৰ কিৰণৰ মুখে এঢলীয়া হ'লে তাত সূৰ্যৰ কিৰণ লম্বভাৱে পৰে আৰু ফলত উত্তাপ বেছি হয়। উদ্ভিদ, উদ্ভিদে জলবায়ুৰ ওপৰত প্ৰত্যক্ষ প্ৰভাৱ পেলায়। উদ্ভিদৰ পূৰ্ণ অৰণ্য অঞ্চলে বৃষ্টিপাত হোৱাত সহায় কৰে। অৰণ্য অঞ্চলৰ বায়ুৰাশি চেঁচা হোৱাৰ বাবে ই ঘনীভৱন প্ৰক্ৰিয়াৰ সহায় কৰে আৰু তাৰ ফলত এনে অঞ্চলত সঘনে বৰষুণ হয়। কিন্তু উদ্ভিদ নথকা অঞ্চলত বৃষ্টিপাতৰ পৰিমাণ কম হয়। জলবায়ুৰ প্ৰকাৰবোৰ কি কি?
উত্তৰ জলবায়ু প্ৰকাৰবোৰ হ'ল বিষুৱীয় জলবায়ু, মৌচুমী জলবায়ু, ছাভানা জলবায়ু, উষ্ণমৰু জলবায়ু, নাতিশীতোষ্ণ মৰু জলবায়ু, ভূমধ্যসাগৰীয় জলবায়ু, নাতিশীতোষ্ণ আৰ্দ্ৰ জলবায়ু, নাতিশীতোষ্ণ তৃণভূমি অঞ্চলৰ জলবায়ু, নাতিশীতোষ্ণ সাগৰীয় জলবায়ু, পূব উপকূলীয় আৰ্দ্ৰ জলবায়ু, উপমেৰুদেশীয় জলবায়ু আৰু টুণ্ডা জলবায়ু। ইয়াৰ পিছত আমি 13 নম্বৰ কুৱেশ্যনৰ কেইটামান প্ৰশ্ন আলোচনা কৰিম। বায়ুমণ্ডল ভূপৃষ্ঠৰ কিমান উচ্চতালৈ প্ৰসাৰিত হৈ আছে? উত্তৰ 10,000 কিলোমিটাৰ। গতিহাৰ কি? বায়ুমণ্ডলৰ মাজেৰে উচ্চতা অনুসৰি বায়ুৰ উত্তাপ হ্ৰাস হোৱা এই হাৰক গতিহাৰ বোলে। সাগৰ পৃষ্ঠত বায়ুমণ্ডলৰ চাপ গড় হিচাপে কিমান? প্ৰতি বৰ্গ ইঞ্চিত 14.7 পাউণ্ড। বায়ুৰ আৰ্দ্ৰতা বুলিলে কি বুজা? বায়ুৰ আৰ্দ্ৰতা বুলিলে বায়ুত মিহলি হৈ থকা জলীয় বাষ্পৰ পৰিমাণক বুজায়। সংপৃক্ত বায়ু কাক বোলে? কোনো নিৰ্দিষ্ট আয়তনত বায়ুৱে নিৰ্দিষ্ট উত্তাপত যিমানখিনি জলীয় বাষ্প ধাৰণ কৰিব পাৰে, ঠিক যিমানখিনি জলীয় বাষ্পই যদি বায়ুখিনিত থাকে তেন্তে সেই বায়ুক সংক্ষিপ্ত বায়ু বোলে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি 12 নম্বৰ চমুটোকা লিখা ইয়াৰ পিছত আলোচনা কৰিম আৰু চমুকৈ উত্তৰ দিয়া আজি 5টা কৰিলো। তাৰ পিছত বাকীখিনি প্ৰশ্ন আমি নেক্সট ক্লাছত আলোচনা কৰিম। ভাল লাগিলে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, ছাবস্ক্ৰাইব কৰিবা। কিবা থাকিলে কমেণ্ট কৰি সুধিবা। ধন্যবাদ।